সকলকে বহুত বহুত স্বাগতম জনাইছো উন্নতি ক্লাছলৈ মেন্টাল এবিলিটি আৰু লজিক্যাল কোৱেশ্চন আপকামিং এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট গতিকে আপোনালোকে ভালদৰে ক্লাছটো চাই লওক ঠিক আছে প্ৰথম কোৱেশ্চনটো চাব যদি at = 20 bat = 40 তেন্তে cat ৰ মান কিমান চাব at মানে আমাক দিয়া আছে 20 bat মানে দিয়া আছে 40 আমি উলিয়াব লাগে cat ঠিক আছে CAT মানে আমাক কিমান হেটো কৈছে গতিকে BAT বুলি যদি আমি লিখো আৰু ইফালে কিমান 40 দিয়া আছে আমাক 80 মানে তো অলৰেডি দিয়া আছে কিমান দিয়া আছে 20 দিয়া আছে হয় B * 20 গতিকে B ৰ ভ্যালু কিমান হ'ব B = কিমান হ'ব 2 হ'ব A = আমি কিমান ধৰিব পাৰো A = যদি আমি 1 ধৰো A = যদি 1 ধৰো T ৰ মান কিমান হ'ব 20 হ'ব তেতিয়া AT = কিমান হ'ব 20 হ'ব হয় BAT বিৰ মান কিমান পালো আমি 2 পালো A ৰ মান কিমান আছিল 1 আছিল আৰু T ৰ মান তো অলৰেডি 20 হয় গতিকে A = যদি 1 হয় B = যদি 2 হয় C = কিমান হ'ব ডেফিনেটলি C = 3 হ'ব হয় না নহয় গতিকে C = যদি 3 হয় CAT মানে কিমান হ'ব C মানে 3 A মানে 1 আৰু T মানে 20 কিমান হল 3 * 1 into 20 কিমান হ'ব 60 হ'ব গতিকে আমাৰ কারেক্ট आंसर কোনটো হ'ব ডি টো হ'ব আমাৰ কারেক্ট आंसर বুজি পাইছে নে AT = 20 আমাক দিয়া আছিল BAT = 40 আমাক দিয়া আছিল গতিকে AT ৰ ভ্যালু আমি ইয়াতে বহুৱাই দিলু 20 হল গতিকে B = কিমান হ'ব 2 হ'ব A যদি আমি 1 বুলি ধৰি লম তেতিয়ালে T মানে কিমান হয় 20 হয় গতিকে A মানে যদি 1 হয় তেতিয়ালে B মানে কিমান হ'ব 2 হ'ব গতিকে BAT জায়গাত B2 বহক A জায়গাত 1 বহক আৰু T জায়গাত 20 বহক কিমান হ'ব 40 হ'ব হয় না নহয় গতিকে 40 টো আমাক দিয়া আছিল হয় না নহয় গতিকে যেটো আমি ধৰিছিলু হেইটো আমাৰ কি হৈছে কারেক্ট হৈছে গতিকে A = যদি 1 হয় B = যদি 2 হয় C = লজিক কাক কৈছে A = 1 B = 2 C = 3 গতিকে D যদি আমাক কলে হয় D = কিমান হলে হয় 4 হলে হয় হয় না নহয় গতিকে কারেক্ট आंसर টো হ'ব আমাৰ 60 টো হ'ব কারেক্ট आंसर ঠিক আছে নেক্সট কোৱেশ্চনটো চাব সাংকেতিক ভাবে গৰিমা 72542 হিচাপে লিখা হয় আৰু তিনাক 6482 হিচাপে লিখা হয় সেই লেখন পদ্ধতিত মাৰ্টিনাক কেনেদৰে লিখা হ'ব গৰিমা কি হিচাপে লিখা হয় 72542 তাৰ মানে G মানে কি মিন কৰিছে G মানে মিন কৰিছে 7 হয় A মানে কি 2 R মানে কি 5 R মানে কি 4 M মানে কি 3 আৰু A মানে 2 হয় ইয়াতে A মানে 2 মিন কৰিছে তিনাটো আমি চাই লওঁ তিনাটো A মানে 2 মিন কৰিছে হয় গতিকে আমাক তিনাটো দিয়া আছে তিনাটো আমাক কিমান দিয়া আছে 6482 গতিকে M A R তো আমি উলিয়াব লাগে হয় M মানে ইয়াতে কি মার্ক কৰিছে আমাক M মানে 3 কৈছে হয় না নহয় গতিকে M মানে আমি পালো 3 M মানে 3 পালো A মানে কিমান কৈছিলে 2 কৈছিলে হয় R মানে কিমান কৈছে 5 কৈছে গতিকে R মানে 5 গতিকে মাৰ্টিনাক আমি কিমান বুলি লিখিব পাৰো 325648 বুলি আমি লিখিব পাৰো সাংকেতিক চিহ্নত ঠিক আছে যোৱা ক্লাছত আমি যেতিয়া ৰিজনিংৰ ক্লাস কৰিছিলো তেতিয়া মই এই বস্তুবিলাক দিছিলো গতিকে সদায় বেলেগ কোৱেশ্চন লৈ আপোনালোকৰ ওচৰত আনি আছো গতিকে আপোনালোকে ভালদৰে চাই লব বস্তুখিনি ঠিক আছে ইমান টান নাহে সহজে আহিব এইখিনিৰ ভিতৰতে আহিব হয় গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে G মানে 7 A মানে 2 R মানে 5 I মানে 4 M মানে 3 A মানে 2 তিনাটো আমাক দিয়াই আছে তিনাটো আমি ডাইৰেক্ট বহুৱাইছো 6482 বহুৱাইছো গতিকে M A R থাকিল M A R তো আমি ওপৰৰ পৰা বহুৱাম গতিকে M মানে আমাৰ কিমান 3 A মানে কিমান 2 দিয়াই আছিল R মানে কিমান 5 গতিকে 5 টো বহুৱালো হয় কারেক্ট आंसर কোনটো হ'ব D টো হ'ব আমাৰ কারেক্ট आंसर 325648 ঠিক আছে নেক্সট কোৱেশ্চনটো চাব যদি পলম নিৰ্দেশ কৰিবলৈ সাংকেতিক সংখ্যা 43 ব্যৱহাৰ কৰা হয় তেন্তে SANTA সান্তা ক্ৰুজ নিৰ্দেশ কৰিবলৈ কোনটো সাংকেতিক সংখ্যা ব্যৱহাৰ কৰিব লাগিব
আমাক দিয়া আছে কলাম নিৰ্দেশ কৰিবলৈ 43 তেওঁলোকে ব্যৱহাৰ কৰে সাংকেতিক চিহ্ন ঠিক আছে সান্তা ক্ৰুজৰ কাৰণে কি ব্যৱহাৰ কৰিব যোৱা ক্লাছত মই আপোনালোকক কৈছিলো যেতিয়াই এনেকুৱা অংক আহে যেতিয়াই এনেকুৱা ৰিজনিং মেন্টেল এবিলিটি কোৱেশ্চন আহে লজিকেল কোৱেশ্চন আহে তেতিয়া আপোনালোকে কি কৰিব এ বি সি ডি খন লিখি লব এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ৱাই জেড এইখন আপোনালোকে লিখি লব এই 26টা লেটাৰ আপোনালোকে লিখি লব লিখি লোৱাৰ পিছত এবাৰ ক্যালকুলেশন কৰক কলাম মানে 43 কেনেকৈ হৈ আছে একদম জাদু খেলাৰ দৰে চাব a মানে 1 b মানে 2 হয় গতিকে p টো কিমান নম্বৰত আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 p টো কিমান নম্বৰত আছে 16 নম্বৰত আছে ঠিক আছে এবাৰ নেক্সট a টো কিমানত আছে 1ত আছে গতিকে +1 হয় এবাৰ l টো কিমানত আছে l টো 1 2 3 4 5 6 7 8 9 10 11 12 12 ত আছে হয় l টো কিমানত আছে 12 ত আছে a টো কিমানত আছিল 1ত আছিল আকৌ m টো কিমানত আছে m টো l টো 12 ত আছে m টো কিমানত আছে 13 ত আছে গতিকে ইয়াতে 13 টো প্লাস কৰি দিলে এই মানে কিমান হল আমাৰ কিমান হল প্লাস কৰক গটেখিনি কিমান হ'ব 6 1 7 7 2 9 9 1 10 10 3 13 3 হাতে থাকিব 1 1 2 3 হাতে থাকিব 1 4 হয় 3 1 4 43 হলনে গতিকে কি কৰিছে তেওঁলোকে এইগিটা লেটাৰ যিটো জোট আছে হে নাম্বাৰটো প্লাস কৰিছে গতিকে সান্তা ক্ৰুজ তো কিমানত আছে আমি গম পালো চাই লম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 s তো কিমানত আছে 19 ত আছে s তো 19 ত আছে তাৰমানে আমি ডাইৰেক্ট ইয়াতে প্লাস কৰি যাম ঠিক আছে 19 তাৰপিছত a তো আমি গম পালো a তো 1 ত আছে হয় n তো কিমানত আছে এই তো 12 ত আছিল l তো 13 14 হয় তাৰ পিছত t তো কিমানত আছে p তো কিমানত আছিল আমাৰ 16 ত আছিল নহয় 17 18 19 20 20 ত আছে হয় তাৰ পিছত a তো আকৌ আমাৰ 1 ত c তো কিমানত 3 ত হয় আকৌ r তো কিমানত আছে এইটো আছিল p তো আছিল 16 17 18 হয় তাৰ পিছত u তো কিমানত আছে আমাৰ s তো কিমান আছিল 19 ত আছিল 20 21 হয় z তো কিমানত আছে z তো 26 নম্বৰত আছে হয় 26 টা লেটাৰ ঠিক আছে গতিকে 21 22 23 24 25 26 ত আছে z তো গতিকে এই গটেখিনি যোগ কৰক এই গটেখিনি যোগ কৰিলে যিমান হ'ব হিমানে হ'ব তাৰ সাংকেতিক সংখ্যাটো ঠিক আছে এই গটেখিনি যোগ কৰিম কিমান হ'ব আমাৰ চাই লম 19 একে কিমান হ'ব 20 হ'ব তাৰ পিছত ইফালে 14 আছে 14 টো ৰাখি দিলে সহজকে কৰিম 20 তাৰ পিছত ইফালে কিমান হ'ল 4 4 আৰু 18 কিমান হ'ব 22 হ'ব ইফালে প্লাস 21 প্লাস 26 ইকুয়াল টু কিমান হ'ব আমাৰ 4 2 6 6 1 7 7 6 13 3 হাতে থাকিব 1 হয় 2 1 3 5 6 7 8 9 10 11 1 12 123 হ'ব আমাৰ কারেক্ট आंसर ঠিক আছে গতিকে এই গটেইখিনি আমি যেতিয়া প্লাস কৰিলো প্লাস কৰোতে আমি কিমান পালো 123 পালো তাৰ মানে সান্তা ক্ৰুজক কিমান বুলি কয় 123 বুলি কয় এইটোৰ হিচাপত বুজি পাইছে নে একদম ইজি অংক কিন্তু কলাম বুলি 43 কৈছে হয় p টো কিমান আছিল আমি চাই ললো তাৰ পিছত a টো কিমান আছে আমি গম পালো গতিকে সেই হিচাপতে আমি সান্তা ক্ৰুজ তো এনেকৈ মিলাইছো হ'ব নেক্সট কোৱেশ্চন তো চাব সামৰিক গুপ্ত লেখন পদ্ধতিত সিস্টেমৰ পৰিৱৰ্তিত ৰূপ সিস্মেট আৰু নিয়েৰাৰৰ পৰিৱৰ্তিত ৰূপ এন ৰেৰ a e n r e r ফ্ৰেকশনৰ পৰিৱৰ্তিত ৰূপ কি হ'ব সিস্টেমক তেওঁলোকে লিখে s y s m e t
আৰু নিয়াৰক লিখে AENRER ইয়াতে ডিফাৰেন্সটো আপোনালোকে ধৰিব পাৰিছেনে কি কৰিছে তেওঁলোকে গম পাইছেনে এই যে সিস্টেমটো এই সিস্টেমত কেইটা আছে লেটাৰ 6টা আছে তিনিটা ভাগ কৰি লৈছে প্ৰথম এই তিনিটা তাৰ পিছত নেক্সট এই তিনিটা উলটাই দিলে সিসে হৈ থাকিল তাৰ পিছত টেমটো তেওঁলোকে যেতিয়া উলটাই লিখিলে তেতিয়া কি হ'ল TEM ৰ জায়গাত MET হ'ল তাৰমানে ইফালৰ পৰা লিখিছে ৰাইট সাইডৰ পৰা লিখিছে ঠিক তেনেকে নিয়াৰাৰটো কি কৰিছে তেওঁলোকে NEA এটো উলটাই দিছে তিনিটা ভাগ কৰি লৈছে প্ৰথমটো উলটাই দিলে নেক্সট তিনিটাক আকৌ উলটাই দিলে RER হৈ গ'ল হয় গটিকে আমাক কোৱেশ্চনটোত কি সুধিছিলে যে ফ্ৰেকশন FRACTION ফ্ৰেকশনটোক যদি আমি এনেকুৱা সাংকেতিকত যদি লিখিব লগা হয় কেনেকৈ লিখিম ইয়াতে কেইটা লেটাৰ আছে 8টা লেটাৰ আছে গটিকে 4টা কৰি লম প্ৰথম 4টা FRAC প্ৰথম 4টা কি হ'ব FRAC ইয়াক উলটা কৰি লিখক কি হ'ব CARF হ'বনে CARF ৰাইট সাইডৰ পৰা লিখিছো CARF এইটোকো উলটা কৰি দিয়ক NOIT হৈ গ'ল উত্তৰ ঠিক আছে গটিকে 4টা কৰি ভাগ কৰি দিছে তেওঁলোকে ভাগ কৰি বা তিনিটা কৰি ভাগ কৰি তেওঁলোকে উলটাই দিছে গটিকে আমাৰ ইয়াতে যেটো 8টা আছে গটিকে আমি কি কৰিব পাৰিম 4টা কৰি ভাগ কৰিব পাৰিম 4টা কৰি ভাগ কৰি তাক উলটাই দিছো হয় বুজি পাইছে গটিকে কারেক্ট आंसर আমাৰ কোনটো হ'ব ডি টো হ'ব আমাৰ কারেক্ট आंसर CARFNOIT নেক্সট কোৱেশ্চনটো চাব যদি ৰজক 6821 বুলি লিখা হয় চেয়াৰক 73456 বুলি লিখা হয় আৰু PREACH প্ৰিচক 961473 বুলি লিখা হয় তেন্তে সেই পদ্ধতিত সাৰ্চক কি বুলি লিখিব লাগিব ৰজক লিখিছে 6821 চেয়াৰক লিখিছে 73456 প্ৰিচক লিখিছে 961473 বুলি লিখিছে হয় সাৰ্চক কি বুলি লিখিব একেবাৰে ইজি হয় না নহয় আৰৰ কাৰণে তেওঁলোকে কি লিখিছে 6 লিখিছে হয় গতিকে সাইডত আপোনালোকে লিখি লব পাৰে যে আৰৰ কাৰণে তেওঁলোকে 6 লিখিছে ওৰ কাৰণে কি লিখিছে 8 লিখিছে হয় ওৰ কাৰণে কি লিখিছে 8 লিখিছে এছৰ কাৰণে কি লিখিছে 2 লিখিছে ইৰ কাৰণে কি লিখিছে 1 লিখিছে আচ্ছা ইৰ কাৰণে ইয়াতে কিমান লিখিছে আমি চাও এবাৰ ঠিক আছে ইৰ কাৰণে ইয়াতো 1 এ লিখিছে গতিকে ই মানে 1 এ হয় হ'ব গতিকে নেক্সট সি মানে তেওঁলোকে কি লিখিছে 7 লিখিছে হয় এইচ মানে কিমান লিখিছে 3 লিখিছে হয় ইয়াতে চাও আমি এইচ মানে কিমান লিখিছে 3 এ লিখিছে গতিকে h 3 এ হয় হ'ব গতিকে a মানে কিমান লিখিছে 4 লিখিছে a মানে 4 লিখিছে i মানে 5 লিখিছে i মানে 5 তাৰ পিছত r মানে তেওঁলোকে কিমান লিখিছে 6 লিখিছে ইয়াতো r মানে 6 এ লিখিছে হয় গতিকে নেক্সট কি থাকিলে p থাকিল p মানে কিমান লিখিছে 9 লিখিছে হয় r মানে কিমান লিখিছে ইয়াতো 6 এ লিখিছে c মানে কিমান লিখিছে 7 লিখিছে গতিকে ইয়াতো আমাৰ c মানে 7 এ লিখিছে গতিকে এইখিনি আমি পালো গতিকে এই বস্তুখিনি আমি যদি ইয়াতে বহুৱাম সাৰ্চত যদি বহুৱাম s মানে আমি কিমান বহুৱাম 2 বহুৱাম হয় 2 লিখিলো e মানে কিমান বহুৱাম 1 বহুৱাম হয় a মানে কিমান বহুৱাম 4 বহুৱাম 4 হল r মানে কিমান হ'ব r মানে 6 c মানে কিমান হ'ব 7 আৰু h মানে কিমান হ'ব 3 হ'ব গতিকে এইটো হৈছে আমাৰ কারেক্ট आंसर সাৰ্চৰ কাৰণে আমি কিমান লব লাগিব 214673 বহুৱাব লাগিব হ'ব বুজি পাইছে একদম ইজি এটোৰ বিশেষ তেনেকুৱা একো প্ৰবলেম নাই এটো অংকত মই আশা কৰো আপোনালোকে বুজি পাইছে হ'ব নেক্সট কোৱেশ্চনটো চাব যদি z = 52 আৰু x = 48 হয় তেন্তে BAT ৰ মান কিমান আমাক দিয়া আছে z = 52 ACT = 48 z = 52 দেখাৰ পিছতে মোৰ ক্ষেত্ৰত কৈছো মই যেতিয়া বস্তুটো চাইছিলো তেতিয়া মোৰ মাইণ্ডত এটা বস্তু খেলিছিলে যে আমাৰ এলফাবেট খনত ইংৰাজী এলফাবেট খনত টোটাল লেটাৰ কেইটা আছে 26 টা আছে z মানে যদি 52 26 নম্বৰটো কিমান আমাৰ z হয় না নহয় 26 নম্বৰটো z হয় গতিকে 26 ক যদি 2 দি মাল্টিপ্লাই কৰো 26 * 2 যদি মাল্টিপ্লাই কৰো কিমান হয় 52 হয়
কি জানি তেওঁলোকে এই লেটাৰ কেইটাৰ লগত 2 মাল্টিপ্লাই কৰি গৈছে হয় না নহয় গতিকে প্ৰথমতে আমি লিখি লওঁ যে A B C D E F G H I J K L M N O P Q R S T U V W X Y Z আমি লিখি ললো কেইটা লিখিলো 26 টা লিখিলো Z নাম্বাৰটো কিমানত 26 ত আছে গতিকে 26 Z 26 ৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 52 হ'ব গতিকে আমি একটো চাই লওঁ হয় না নহয় ঠিক আছে এটো কিমান নম্বৰত আছে 1 নম্বৰত আছে হয় 1 নম্বৰত থাকিলে 2 মাল্টিপ্লাই কৰিব লাগে হয় না নহয় যেতিয়া আমি 1 বুলি লিখিম তেতিয়া আমি কি কৰিম এৰ লগত 2 মাল্টিপ্লাই কৰিম 2 হল 2 1 গুণ 2 সি তো কিমান নম্বৰত আছে 1 2 3 নম্বৰত আছে 3 ৰ লগত 2 মাল্টিপ্লাই কৰিম কিমান হ'ব 3 দুগুণ 6 হ'ব হল টি আছে গতিকে টি তো কিমান নম্বৰত আছে হিসাব কৰি চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 3 লগত আমি 2 কিমান হল 20 নম্বৰত আছে হয় না নহয় 20 লগত 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব 40 হ'ব গতিকে ইয়াতে আমি 40 যদি দিও এখিনি যদি প্লাস কৰো কিমান হয় 48 হয় তাৰ মানে খেলটো আমি বুজি পালো কি বুজি পালো যে জিটো লেটাৰ যিমান নম্বৰত আছে সিমানৰ লগত 2 এটা মাল্টিপ্লাই কৰি গতিকেটা প্লাস কৰি দিছে তেওঁলোকে হয় গতিকে বি এ টি টো আমি উলিয়াব পাৰিম বি এ টি টো আমি আৰামসে উলিয়াব পাৰিম বি টো কেই নম্বৰত 2 নম্বৰত 2 দুগুণ 4 যোগ এ টো কেই নম্বৰত 1 নম্বৰত 1 দুগুণ 2 টি টো কিমান নম্বৰত 20 নম্বৰত 20 দুগুণ 40 কিমান হল আমাৰ কিমান হল 4 2 6 ইফালে 40 কিমান হল 46 হল আমাৰ आंसर হয় গটিকে z = 52 যদি হয় act = যদি 48 হয় তেতিয়া হলে bat মানে কিমান হ'ব 46 হ'ব বুজি পাইছে ইমান টান অংক নহয় একেবাৰে ইজি এনেকুৱা ধৰণৰ ৰিজনিং আপোনালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে গটিকে ভালদৰে চাই লওক হ'ব কিবা অসুবিধা পালে মোক কমেন্টত জনাব ঠিক আছে সাংকেতিক লেখন পদ্ধতিত সাবস্টিটিউশনক ITSBUSNOITUT বুলি লিখা হয় সেই পদ্ধতিত ডিস্ট্রিবিউশনক কি বুলি লিখা হ'ব সাবস্টিটিউশনক কি বুলি লিখে এনেকৈ লিখে ডিস্ট্রিবিউশনক কেনেকৈ লিখিম অলরেডি আমি এটা এনেকুৱা রিজনিং কৰিলুৱে হয় না নহয় লজিক্যাল বস্তু যেতিয়াই আমি এনেকুৱা বস্তু দেখা পাওঁ তেতিয়া আমি বস্তুটো চাই লম যে কি জানি কৰবাত এই ওয়ার্ডটো দুটা ভাগ কৰি লৈছে হয় অলরেডি আমি কৰিছোৱে গতিকে ইয়াতে কেইটা লেটাৰ আছে 1 2 3 4 5 6 7 8 9 10 11 12 কেইটা আছে 12টা লেটাৰ আছে 6টা 6টা কৰি ভাগ কৰি লম হয় 1 2 3 4 5 6 এই 6টা ভাগ কৰি ললো এই 6টা থাকি গল গতিকে এইখিনিক যদি আমি উলটাই লিখো কিমান হ'ব I T S B U S হলনে নেক্সট এইখিনি উলটা কৰি লিখিছে তেওঁলোকে N O I T U T হয় উলটা কৰি লিখিছে গতিকে এইটোকে আমি দুটা ভাগত ভাগ কৰি লম 1 2 3 4 5 6 7 8 9 10 11 12 12টা আছে 6টা 6টা কৰি ভাগ কৰি লম 6টা হৈ গল এইখিনি উলটা কৰি লিখক I R T S I D নেক্সট কি হ'ব N O I T U B গতিকে এইটো হ'ব আমাৰ কারেক্ট आंसर হয় গতিকে অপচন কোনটো শুদ্ধ হ'ব বি টো আমাৰ শুদ্ধ आंसर I R T S I D N O I T U B টো আমাৰ কারেক্ট आंसर হ'ব মই আশা কৰিছো আপোনালোকে ক্লাসটো ভালদৰে বুজি পাইছে ক্লাসটো বেছি দীঘলীয়া নকৰো নেক্সট আকৌ ৰিজনিং কোৱেশ্চন আমি লৈ আহিম আকৌ আমি বেছি কৈ শিকিম যাতে আমি পৰীক্ষাত ভালদৰে পাস কৰিব পাৰো ঠিক আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো সকলোকে বহুত বহুত ধন্যবাদ